আৰু সুপ্ৰভাত জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ। দিনটো এটা পজিটিভ কোটছেৰে আমি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ জানিবলৈ চেষ্টা কৰিম। কোটছটোত আছে যে পৰিস্থিতি যিমানে ভয় লগা নহওক কিয় দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। এই কোটছটো কোনে লিখিছিলে? পিয়েৰ টেলহাৰ্ডে লিখিছিলে। অৰ্থাৎ আপোনাৰ যদি নিজৰ মাজত এটা দৃঢ়তা থাকে বা নিজৰ মাজত এটা আত্মবিশ্বাস থাকে যে আপোনাৰ জীৱনত যেনেকুৱা ধৰণৰ পৰিস্থিতি নহওক আপুনি যদি দৃঢ় হৈ থাকে, স্থিৰ হৈ থাকে, আপোনাৰ যদি আত্মবিশ্বাস থাকে যে মই এই কামটোত মই এই কামখিনিত মই সফল হ'ব পাৰিমেই, মই এই কামটো কৰিব পাৰিমেই, তেতিয়াহ'লে আপুনি জীৱনত জয়লাভ কৰাটো সফল হোৱাটো সুনিশ্চিত। কাৰণ যি মানুহৰ আত্মবিশ্বাস নাথাকে, ভয় খাই থাকে মই এইটো কৰিব নোৱাৰিম নেকি, মই নাজানিম নেকি, তেনেকুৱা বা দৃঢ়তা নাথাকে যে মোৰ মানে নিজৰ মনৰ ওপৰত বিশ্বাস নাই, নিজৰ ওপৰত বিশ্বাস নাইকিয়া মানুহে জীৱনত সফল হ'ব নোৱাৰে। সেইকাৰণে দৃঢ়তা আৰু আত্মবিশ্বাস আমাৰ মানুহৰ থকাটো অতি গুৰুত্বপূৰ্ণ জীৱনত জয়লাভ বা সফলতা লাভ কৰিবৰ কাৰণে। এতিয়া আহিছোঁ আমি বাতৰিসমূহৰ মাজলৈ। প্ৰথম বাতৰিটো হৈছে যে ৰাজ্যসভাৰ সাংসদৰূপে আজি সোমবাৰ পুৱা শপত গ্ৰহণ কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কণত পুৰকায়স্থই। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য হৈছে অসম গণ পৰিষদৰ এগৰাকী সাংসদ আৰু আনগৰাকী হৈছে কণত পুৰকায়স্থ হৈছে বিজেপিৰ এগৰাকী সাংসদ। ইতিমধ্যে আগত যি দুটা চিট খালী হৈছিলে, ৰাজ্যসভাৰ যি দুখন আসন খালী হৈছিলে, সেই আসন দুখনত কোন কোন আছিলে? আগতে আছিলে সেই একে অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ আছিলে মিছন ৰঞ্জন দাস। এইবাৰ মিছন ৰঞ্জন দাসৰ ঠাইত গোবিন্দ পুৰকায়স্থৰ পুত্ৰ কণাত পুৰকায়স্থই এই আসনখনত তেওঁ নিৰ্বাচিত হয়। আজি আমাৰ যি উপ ৰাষ্ট্ৰপতি আছে জগদীপ ধনখেৰে এই দুগৰাকী ব্যক্তিক, এগৰাকী হৈছে কণাত পুৰকায়স্থ, আনগৰাকী হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, এই দুগৰাকী ব্যক্তিক শপত বাক্য পাঠ কৰায়। এতিয়া আহিছোঁ আমি দ্বিতীয়টো খবৰলৈ। শত্ৰুৰ বুকুত কঁপনি তুলি স্বদেশত নিৰ্মিত মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে ভাৰতে। শেহতীয়াকৈ লাডাখত আকাশ প্ৰাইম মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতে। অৰ্থাৎ লাডাখত আমাৰ যি আকাশ প্ৰাইম মিছাইল আছে, সেই আকাশ প্ৰাইম মিছাইলৰ যি পৰীক্ষণ হয়, সেই পৰীক্ষণ সফলতাৰে সম্পূৰ্ণ কৰে। ইতিমধ্যে আমাৰ দেশত এতিয়ালৈকে 5ৰ পৰা 6 বিধ এনেকুৱা ধৰণৰ মিছাইল আছে। ধৰক আকাশে হওক বা পৃথিৱী হওক বা ব্ৰহ্মোছ হওক বা নাগ হওক বা ত্ৰিশূল হওক, এনেধৰণৰ মিছাইলসমূহ আছে। এই মিছাইলসমূহ সময়ে সময়ে পৰীক্ষণ হৈ থাকে। যেনেকৈ ধৰক পৃথিৱী 1 আছে, পৃথিৱী 2 আছে, পৃথিৱী 3 আছে, ঠিক সেইদৰে ব্ৰহ্মোছ 1, ব্ৰহ্মোছ 2 এনেধৰণৰ আছে। তো ষ্টেপ বাই ষ্টেপ ডেভেলপ কৰি পেলাই এইসমূহ পৰীক্ষণ হৈ থাকে। এতিয়া আমাৰ আকাশ প্ৰাইম মিছাইলৰ ৰিচেণ্টলি পৰীক্ষণ সম্পন্ন হয়। ই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এতিয়া আহিছোঁ আমি দ্বিতীয়টো খবৰলৈ। বাংলাদেশত এটা বিমান দুৰ্ঘটনা হয়, এখন প্ৰশিক্ষণ লৈ থকা এখন বিমান দুৰ্ঘটনা হয়। বাংলাদেশৰ ক'ত এই বিমানখন দুৰ্ঘটনা হয়? উত্তৰাত অৱস্থিত মাইলষ্টন কলেজৰ কেম্পাছত এই দুৰ্ঘটনাত এই বিমানখন বিধ্বস্ত হয়, অৰ্থাৎ ধ্বংস হৈ যায়। ইয়াতে এতিয়ালৈকে খবৰ অহা মতে 16জন ব্যক্তিৰ মৃত্যু ঘটিছে আৰু 100জনৰ অধিক ব্যক্তি আহত হৈছে, অৰ্থাৎ ইনজুৰিড হৈছে। ইণ্টাৰ ছাৰ্ভিচেছ পাব্লিক ৰিলেশ্যন ISPR মতে এই ঘটনাত অন্ততঃ 16জন, অৰ্থাৎ তেওঁলোকে জনোৱা মতে, বাংলাদেশৰ এইটো এটা নিউজ চেনেল হয়, তেওঁলোকে জনোৱা মতে 16জন লোকৰ মৃত্যু হৈছে আৰু 100জনৰ অধিক লোক আহত হৈছে। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ খবৰটোলৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে আশুতোষ কুমাৰে। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়, আমাৰ যি গুৱাহাটী হাইকোৰ্ট আছে, গুৱাহাটী হাইকোৰ্টত নতুন মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি পায়? আশুতোষ কুমাৰে। তেখেতক শপত বাক্য পাঠ কৰে আমাৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত বাক্য পাঠ কৰা আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া আহিছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। ইতিমধ্যে এই বিষয়টোৰ ওপৰত মই এটা গোটেই ভিডিঅ' বনাই থৈ দিছোঁ, যদি আপোনালোকে বিচাৰে সেই ভিডিঅ'টো চাব পাৰে। ইয়াতে যিহেতু বিজেপিৰ ৰিচেণ্টলি 19 আৰু 20 তাৰিখে তেওঁলোকৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই চিন্তন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে মিডিয়াত দিয়া বাইট অনুসৰি তেওঁ কয় যে যিসকল বিধায়কে বা যিসকল মন্ত্ৰীয়ে, বিজেপিৰ যিসকল বিধায়ক মন্ত্ৰীয়ে ভালদৰে কাম কৰিব পৰা নাই, সেই মন্ত্ৰী বিধায়কসকলে আহি থকা যি 26ৰ বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচনত তেওঁলোকে
টিকট নাপাবও পাৰে যদি কাম তেওঁলোকে ভাল কৰা নাই। যিসমূহ চৰকাৰী আঁচনি আছে সেই চৰকাৰী আঁচনিসমূহৰ যদি ভালদৰে যদি তেওঁলোকে নিজৰ সমষ্টিত যদি মানে প্ৰয়োগ কৰিব পৰা নাই, তাৰ মানুহে যদি সেই সমষ্টিৰ মানুহে যদি সেই চৰকাৰী আঁচনিসমূহৰ যদি সুফল লাভ কৰিব পৰা নাই, তেতিয়াহ'লে সেই বিধায়কসমূহৰ টিকট নোপোৱাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰীয়ে জনায়। লগতে অহা খবৰ মতে এনেকুৱা 22জনীয়া এখন মন্ত্ৰী বিধায়কৰ তালিকাও প্ৰস্তুত কৰা হৈছে, যিকেইজন ব্যক্তি মানে কাম কাজত সন্তুষ্ট হোৱা নাই ৰাজ্যিক বিজেপি লগতে মুখ্যমন্ত্ৰী। এতিয়া আহিছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। ৰিচেণ্টলি এটা খুৰাৰ এটা কোম্পেনীয়ে তেওঁলোকৰ এটা খুৰাৰ বটল এটা দি এটা এডভাৰটাইজ কৰি তেওঁলোকে বেনাৰ প্ৰস্তুত কৰে। সেই বেনাৰখনত দেখা যায় যে পিছফালে ৰংঘৰটো আমাৰ যি অসমীয়াৰ যি স্বাভিমানৰ প্ৰতীক, আমাৰ অসমীয়াৰ স্বাভিমানৰ আমাৰ অসমীয়াৰ গৌৰৱৰ প্ৰতীক সম্পদ ৰংঘৰৰ ফটোখন তেওঁলোকে বেকগ্ৰাউণ্ডত লগাই পেলাই তেওঁলোকে নিজৰ খুৰাৰ ব্ৰেণ্ডটো প্ৰমোশ্যন কৰে। ইয়াক লৈ ৰাজ্যজুৰি এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইতিমধ্যে সকিয়নি দিয়া হৈছে, অৰ্থাৎ জনোৱা হৈছে যদি এই ফটোখন তেওঁলোকে ৰিমুভ নকৰে, যদি এই আমাৰ অসমীয়াৰ বা অসমৰ যি স্বাভিমানৰ গৌৰৱৰ প্ৰতীক ৰংঘৰ ধৰে এনেকুৱা ধৰণৰ ছবিসমূহ যদি ৰিমুভ নকৰে, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিয়া হয়। এতিয়া এই ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী খবৰত আমি জানিবলৈ পাম, লগতে আপোনালোককো খবৰখিনি জনাম। এতিয়া আহিছে ইয়াৰ পিছৰ খবৰটোলৈ। ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিবাদ বা এটা বিতৰ্ক হৈ আছে। যিসমূহ আদৰ্শ মহাবিদ্যালয় আছে, চৰকাৰে প্ৰতিষ্ঠা কৰে যিসমূহ আদৰ্শ মহাবিদ্যালয় আছে, সেই আদৰ্শ মহাবিদ্যালয়সমূহত যিসমূহ পোষ্ট খালী হৈছে, তাৰে অলপমান পোষ্টত কি কৰিছে, যিসমূহ অলৰেডি ৰিটায়াৰ্ড যিসকল শিক্ষক আছে, ৰিটায়াৰ্ড যিসকল ব্যক্তি আছে, শিক্ষকসকলক পুনৰ নিযুক্তি দিয়াৰ কাৰণে তেওঁলোকে এটা চৰকাৰে এখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে। আৰু এই এডভাৰটাইজমেণ্টখনৰ বিৰুদ্ধে কৰি পেলাই আছুৱে জনায় যে ৰাজ্যত যিহেতু ইমানখিনি শিক্ষিত নিবনুৱা আছে, সেই শিক্ষিত নিবনুৱাখিনি থকাৰ পিছত আকৌ ৰিটায়াৰ্ড পাৰ্চন এজনক আনি পেলাই সেই বস্তু দিয়াৰ যুক্তি কি আছে, তেওঁলোকে সেই বুলি আছুৰ শৈক্ষিক ক্ষেত্ৰত অসম চৰকাৰে লোৱা এটা সিদ্ধান্তক লৈ ডাঙৰ উঠাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা আছুৱে এই বুলি মন্তব্য কৰে। কাৰণ ইমানখিনি শিক্ষিত নিবনুৱা থকাৰ পিছত আকৌ নতুনকৈ যিসকল ৰিটায়াৰ্ড শিক্ষক আছে সেইসকলৰ নিযুক্তি দিয়াৰ কোনো যুক্তি নাই বুলি আছুৰ যি সভাপতি আছে উৎপল শৰ্মাই এইদৰে কয়। কিন্তু ৰিচেণ্টলি মুখ্যমন্ত্ৰী এটা বাইটত তেখেতে জনায় যে ইয়াতে গোটেইখিনি অৱসৰপ্ৰাপ্ত শিক্ষক নহয়, তাতে অলপমান অৱসৰপ্ৰাপ্ত শিক্ষক এইকাৰণে লোৱা হৈছে তেওঁৰ মতে বা চৰকাৰৰ মতে, কাৰণ নতুন নিযুক্তি দিলে নতুন যিসকল শিক্ষক নিযুক্তি দিয়া হয় তেওঁলোক যিহেতু এক্সপিৰিয়েঞ্চটো অলপ কম, সেইকাৰণে তাতে ল'ৰা ছোৱালীবিলাকে তাতে মানে কি এডমিশ্যন নলয়, তাতে তেওঁলোকে নামভৰ্তি নকৰে। তাৰ ফলত ৰিটায়াৰ্ড যদি পাৰ্চন অভিজ্ঞ এজন যদি শিক্ষকক তাত নিযুক্তি দিয়া হয়, তেতিয়াহ'লে ষ্টুডেণ্টবিলাক মানে কি হয় তাতে নামভৰ্তি কৰিবলৈ তেওঁলোক আহে বা নামভৰ্তি কৰেহি, তেনেকুৱা ধৰণৰ এটা সমস্যা দেখা দিছে বুলি তেওঁ কৈছে। সেইকাৰণে অলপমান ৰিটায়াৰ্ড শিক্ষক যিসকল মানে এক্সপিৰিয়েঞ্চ অভিজ্ঞ তেওঁলোকক নিযুক্তি দি সেইটো কাৰণে দিয়া হৈছে বুলি চৰকাৰী পক্ষৰ পৰা জনায়। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ খবৰটোলৈ। ৰিচেণ্টলি এটা ভাল খবৰ আহে, ৰাজ্য তথা ওদালগুৰি গৌৰৱ কঢ়িয়াই আনিলে কৃষ্পিতা প্ৰধান। অসমৰ প্ৰথমগৰাকী ছাত্ৰী হিচাপে ডেৰাডুনস্থিত যি ৰাষ্ট্ৰীয় মিলিটাৰী একাডেমী আছে বা মিলিটাৰী মহাবিদ্যালয় আছে, তাত নামভৰ্তিৰ সুযোগ পায় মেধাৱী ছাত্ৰী কৃষ্পিতা ফুকনে। এইটো এটা অতি ভাল খবৰ, কাৰণ আমাৰ অসমৰ পৰা পোনপ্ৰথমবাৰৰ বাবে ডেৰাডুনস্থিত ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী একাডেমীত এগৰাকী ছাত্ৰীয়ে নামভৰ্তিৰ সুযোগ পায়। এই বস্তুটো বা এই নামভৰ্তিৰ যিটো তেওঁ পাইছে, এইটো আজি বা কাইলৈ ইয়াৰ সুফল চকুত লগাকৈ দেখিব নাপালেও আপোনালোকে ইয়াৰ সুফল 15 বছৰ 20 বছৰৰ পিছত দেখা পাব, যেতিয়া অসমৰ এগৰাকী ব্যক্তি, অসমৰ এগৰাকী মহিলা যেতিয়া ভাৰতীয় সেনাৰ এটা শীৰ্ষ পদত যেতিয়া থাকিব, এটা শীৰ্ষ পদত যেতিয়া তেওঁ নিযুক্তি পাব, শীৰ্ষ পদ যেতিয়া তেওঁ গ্ৰহণ কৰিব পাৰিব, তেতিয়া আপোনালোকে ইয়াৰ মানে চকুত লগা যিটো মানে দেখা যায় চকুত লগাকৈ, সেইটো আপোনালোকে দেখিবলৈ পাব। এতিয়া আহিছে শেষৰটো হ'বলৈ আমাৰ যিটো বতৰৰ খবৰটো আপোনালোকক যিহেতু জনাওঁ কেনেকুৱা ধৰণৰ কাইলৈ কেনেকুৱা ধৰণৰ ৱেডাৰ হ'ব। কাইলৈ ৱেডাৰটো ইয়াত দেখা মতে যিহেতু অসমত লাইট য়েল্ল' কালাৰ আছে, সেইকাৰণে বি এৱেৰ ইয়াত বহুত তেনেকুৱা ধৰণৰ কোনো মানে গুৰুত্বপূৰ্ণ বা গুৰুত্বৰ বৰষুণ হোৱা, ধুমুহা, ঢেৰেকনি এনেকুৱা গাজনি এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা নাই, কিন্তু বি এৱেৰ সাৱধানে থাকিব।
আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ এইখিনি আছিলে, যিসমূহ আমি ইতিমধ্যে ইয়াতে আলোচনা কৰিলোঁ। মই চেষ্টা কৰোঁ যিসমূহ ধনাত্মক খবৰ সেই ধনাত্মক খবৰখিনি মই ইয়াতে আনিবৰ কাৰণে ট্ৰাই কৰোঁ। বহুতো এনেকুৱা ধৰণৰ খবৰ আছে যিসমূহ খবৰে মানুহৰ মানসিক মানে আমাৰ মনটোক নিগেটিভিটিহে আনে, পজিটিভিটি নানে। সেইবোৰে আমাৰ উপকাৰ কৰাতকৈ অপকাৰ বেছি কৰে। সেইকাৰণে সেই খবৰসমূহ এভইড কৰিছোঁ। যিসমূহ আমি জানিব লাগে, যিসমূহ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, সেই খবৰখিনি ইয়াতে ইনক্লুড কৰিবৰ কাৰণে মই সদায় ট্ৰাই কৰোঁ। তো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেধৰণৰ ইনফৰমেশ্যনসমূহ আপোনালোকে আপডেটেড হৈ থাকিব পাৰে ধুনীয়াকৈ। তো সেইখিনি কৰিব। তো ধন্যবাদ।